কাজিৰঙা নামটো কিমান ধুনীয়া নহয় জানো এই কাজিৰঙা নামটোৰ এটা ঐতিহ্য আছে বুলি মই জানো কাজিৰঙাৰ নামটোৰ অহাৰ আৰৰ কাহিনীটো অকমান ক'বা নেকি তুমি বৰ ধুনীয়া দেই মানে কিছুমান সাধু দেই মানে একদম মানে প্ৰবাদ আছে আৰু লোকবাদ আৰু মানুহে কয় যে কাজিৰঙা নামটো কেনেকৈ আহিলে বিভিন্ন সাধু প্ৰথম সাধুটো তোমাক এতিয়া মই ক'ব লাগিব সেই অঞ্চলত মানে বেসিক্যালি তোমাৰ সঁচাকৈ ক'ব গ'লে কাজিৰঙা কাৰ্বি আংলং দেই এইটোৱেই ৰিলেশ্যন মানে সম্পৰ্কটো কিন্তু সাধুবোৰ এনেকুৱা যে সেই সময়ত সেই অঞ্চলত কাজি শব্দৰ অৰ্থ হৈছে কাৰ্বি ভাষাত আমাৰ গোট আমাৰ ছাগলী আৰু ৰঙাই মানে হৈছে ৰঙা হৰিণা সেই সময়ত সেই অঞ্চলত মানে ছাগলী আৰু ৰঙা হৰিণা খুব বেছিকৈ ঘূৰি ফুৰা মানুহে দেখিছিলে আৰু তেনেকেই নামটো আহিলে কাৰণ কাজি মানে হৈছে গোট ৰঙাই মানে হৈছে ৰেড ডিয়াৰ তেনেকে আহিলে কাজিৰঙা বুলি এটা প্ৰবাদ আছে আৰু এটা কয় যে এগৰাকী ছোৱালী কাৰ্বি আংলঙৰ তাইৰ নাম আছিলে ৰঙা আৰু ল'ৰাজনৰ নাম আছিলে কাজি তো সিহঁতে মানে এজনে আনজনক খুব ভাল পাইছিলে আৰু কয় যে গাঁৱৰ মানুহে তেওঁলোকৰ প্ৰেমটো মানি লোৱা নাছিলে তো তেওঁলোকে মানে বহুত দূৰলৈ হাবিৰ মাজলৈ পলাই গুচি গ'ল সেই প্ৰেমৰ মানে স্বীকৃতি হিচাপে মানুহখিনিয়ে নাম দিলে কাজিৰঙা আৰু এটা আছে কাজি আৰু ৰঙাই বুলি এহাল দম্পতি আছিলে মানে সন্তান নাছিলে তেওঁলোকে বোলে এজন সাধুৰ ওচৰলৈ গৈছিলে সাধুজনে তেওঁলোকক কৈছিলে তোমালোক মানে সন্তানৰ পিতৃ মাতৃ হ'ব পাৰিবা আৰু হোৱাৰ পিছত তোমালোকে এইটো অঞ্চলত এটা মানে পুখুৰী খান্দিবা আৰু পিছত মানে কোৱা যায় সেই দম্পতীহালে পুখুৰীটো খান্দিলে দম্পতীহালৰ সেই পুখুৰীটোৰ লগত জড়িত সেই গোটেই মানে এৰিয়াটোক নাম দিলে কাজিৰঙা এই দম্পতীহালৰ নাম আছিলে কাজি আৰু ৰঙাই আৰু এটা আছে সেই সময়ত কাৰ্বি পাহাৰত কাজিৰ বুলি এগৰাকী মহিলাই শাসন কৰিছিলে সেই কাজিৰ বুলি সেই মহিলাগৰাকীৰ কাৰ্বি আংলঙত যিটো শাসন আছিলে পিছলৈ তেওঁৰ নামেদিয়ে আহিলে আমাৰ কাজিৰঙা আৰু এনেকুৱা ধৰণৰ লোকবাদ প্ৰবাদ আছে আৰু আমাৰ কয় যে আমাৰ মহাপুৰুষ মাধৱদেৱেও নিজৰ ধৰ্ম প্ৰচাৰ কৰি গৈ পেলাই এই কাজিৰঙাতে কিছুদিন থাকি নিজৰ ধৰ্ম প্ৰচাৰ কৰিছিলে গতিকে কাজিৰঙা নামটোৰ লগত জড়িত বহুত প্ৰবাদ আছে মানে এনেকে মানুহে কয় আৰু এইবোৰ লোকবাদ প্ৰবাদ কথা ইমান ধুনীয়া বৰ ধুনীয়া কিন্তু একদম গোটেইখিনিয়ে চুই যোৱা কথা একদম চুই যোৱা কথা ভাল লাগিলে কাজিৰঙাটো হয়তো মানে বহুতে নাজানে এইটো কথা নাজানিব পাৰে হয়